এই ৬টা জনগোষ্ঠী আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনজাতি এই গোটেইকেইজন আচলতে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি যিটো আমাৰ যিটো সংগ্ৰাম এইটো প্ৰায় ৩ দশকতকৈ অধিক হৈ গৈছে। আৰু বৰ্তমান প্ৰেক্ষাপটত যদি দেখা যায় যে অসমীয়া জাতিটোৰ প্ৰতি যিখিনি ভাবুকি আহিছে, বিদেশী আগ্ৰাসন, অসমীয়া ভাষাক বিলুপ্তিকৰণ, অসমীয়া খিলঞ্জীয়া লোকসকলৰ দখলত থকা ভূমিসমূহ বিদেশীয়ে ইতিমধ্যে দখল কৰিছে। চৰকাৰে দখলমুক্ত কৰাৰ ব্যৱস্থা কৰি আছে। তেওঁলোকে কিছুমান ঠাইত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে চেষ্টা চলাইছে। এইটো দেখুৱালৈকে আমি আদৰণি জনাইছোঁ। কিন্তু মূল কথাটো হ'ল কি, অসমীয়া জাতিটোক যদি সুৰক্ষিত কৰিব লাগে, অসমৰ ভূমি যদি সুৰক্ষিত কৰিব লাগে, অসমীয়া জাতিৰ জাতীয় সত্তাটো যদি সঁচাকৈ জীয়াই ৰাখিব লাগে হ'লে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো কিন্তু নিশ্চয় প্ৰয়োজনীয়তা আছে। কাৰণ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সম্পূৰ্ণ সাংবিধানিক, ভাৰতৰ সংবিধানৰ যিটো ব্যৱস্থা আছে এইটো আমাৰ এটা সাংবিধানিক অধিকাৰ। আৰু কংগ্ৰেছৰ দিনত আমি যিটো দেখিলোঁ যে কংগ্ৰেছে যিধৰণে ৬টা জনগোষ্ঠীৰ লোকসকলক যিধৰণে প্ৰতাৰিত কৰিলে, বিজেপি আহিছিল একমাত্ৰ যে কংগ্ৰেছে যি কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গৈ তেওঁলোকে বিচাৰিছিল যে ৬টা জনগোষ্ঠীক আমি জনজাতিকৰণৰ মৰ্যাদা তেখেতলোকে দিব। আৰু হয়তো অসমৰ ৰাইজে কিন্তু আদৰি লৈছে, ৬টা জনগোষ্ঠীৰ ৰাইজে আদৰি লৈছিলে। কিন্তু এতিয়া কেন্দ্ৰতো 2টা বৰ্ষ দেখা গৈছে, 2টা কাৰ্যকাল পাৰ হ'ল। অসমতো এতিয়া 2টা কাৰ্যকাল বিজেপি চৰকাৰ শেষ হ'ল। কিন্তু বিধেয়ক ৰাজ্যসভাত উত্থাপিত হ'ল। কেইবাটা যিটো চৰকাৰী এজেঞ্চিয়ে ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰি বুলি ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে, স্বত্তেও কিন্তু প্ৰদান কৰা নাই। আৰু সেইকাৰণে আজি আমি ৬টা জনগোষ্ঠীৰ যিমানকেইটা জাতীয় সংগঠন আছোঁ, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণভাৱে আমাৰ দাবী উত্থাপন কৰি আমি আন্দোলন আগবঢ়াইছোঁ। ধুবুৰীত যিটো ঘটনা গৈছে, আক্ৰাচুৰ যিটো আমাৰ সতীৰ্থ এগৰাকীৰ ওপৰত আৰক্ষীয়ে যিধৰণে নিৰ্মমভাৱে অত্যাচাৰ চলাইছে, নিৰ্মমভাৱে যিটো প্ৰহাৰ কৰিছে, এটা একদম স্পষ্টকৈ প্ৰতিফলিত কৰে যে অসমৰ চৰকাৰে আচলতে এই জনগোষ্ঠীটোক ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে। প্ৰয়োজন হ'লে তেখেতলোকে আমাৰ সংগ্ৰামটোক দমন কৰাৰ এটা চেষ্টা চলাইছে। কিন্তু এটা কথা আমি স্পষ্ট কৰি দিছোঁ, ৬টা জনগোষ্ঠীৰ যিমানকেইটা আমি জাতীয় সংগঠন আছোঁ, আমি কৈ দিছোঁ যে যিমানে দমন নীতি লগাব অসমৰ ৰাইজ শান্ত নাথাকে। ৬টা জনগোষ্ঠীৰ আমি যিকেইটা জাতীয় সংগঠনৰ নেতৃত্ব আছে ইতিমধ্যে আমি আলাপ আলোচনা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত সমগ্ৰ অসমত ইয়াৰ আন্দোলন আৰু দেখা পোৱা যাব। ইতিমধ্যে আমি ডিব্ৰুগড় আৰু তিনিচুকীয়াত আটচাই ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আমি কিন্তু আন্দোলন তীব্ৰতৰ কৰি তুলিম, এইটো কথা স্পষ্ট। আৰু চৰকাৰে অসম চৰকাৰে নিজৰ আচলতে স্থিতি স্পষ্ট কৰিব লাগিব যে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকৰ স্থিতি কি। বৰঞ্চ যিটো তেওঁলোকে এইটো 6টা জনগোষ্ঠীৰ মাজত বিভাজন অনা বা এক্সিষ্টিং যিটো ট্ৰাইবছ আছে বৰ্তমান, তেখেতলোকে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰদান কৰিলে বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে, এনেকুৱা ধৰণৰ যিটো বিধি পেথালিৰ যিবিলাক কথা বতৰা, যিটো ৰাজনীতিক কথা বতৰা, এইটোৰে আমি কেতিয়াও পতিয়ন নাযাওঁ, এইটো কথা স্পষ্ট। আৰু যিটো চৰকাৰে নিৰ্মমভাৱে যাক অত্যাচাৰ চলাইছে, এই কথাটো কিন্তু প্ৰতিউত্তৰ কিন্তু অসম চৰকাৰে পাব, এই কথাটো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।